ভাত থাকিবলৈ ভিডিঅ' মাৰি আছ নি ভিডিঅ' এটা মাৰি আছো হাই মনি বাই হাই বাবাখন হাই হাউ আর ইউ থেংক ইউ ভিডিঅ' বনাইছোঁ ভিডিঅ' এটা বনাইছোঁ আমাৰ ৰাইজে আজি ন খাইছোঁ ন ধান কাটি ধান কাটিলৈ অলপ ধান কাটি মানে আৰু তাৰপিছত নখোৱা হৈছে আৰু ন ৰাইজে এইবোৰ বিলাহী জলকীয়া আছে এইবোৰ সকলোখিনি এইটো একদম পূৰা মস্তি ভাজি বনাইছে সাংঘাতিক মজা লাগিব আজি বাহু মাছৰ গৰ্দন এইটো একদম পূৰা বনাই আছে বুজিছানে কি ধুনীয়া বনাই আছে নখোৱা আজি সকলোৱে ধান কাটিলে ঠিকা ধান কাটিলে কাটাৰ পিছত মানে আজি ন খাবলৈ মানে সকলোৱে ওলাই আহিছে আৰু বনাই আছে আঘোণ মাহৰ ন একদম চব বস্তু ন মানে আৰু চাউলকেইটা ন আলু ন তাৰপিছত কবি ন জলকীয়া ন তাৰপিছত বিলাহী ন ধুনীয়া ন আৰু ৰচুনকেইটা কিন্তু বহুত বোলে 10 মানকেইটা নয়ে কিছুমানকে কাপোৰবিলাক মানে ন পিন্ধিলে নয়ে হৈ যাব ভাত বনাই আছে বৰ্তমান এইবোৰ একদম মাছ কি ধুনীয়াকৈ ফ্ৰাই কৰি থৈ দিছে এইটোৱে পানী ঢালি থকাটো কাৰ্গিলৰ ওচৰৰ পৰা আহিছে এইটো ক'ৰ পৰা আহিছে চা কাৰ্গিলৰ ওচৰৰ পৰা নিজৰা পানী পূৰা একদম পাহাৰৰ পৰা আহিছে এই অৰুণাচলৰ যে পাহাৰ নিজৰা এইটো মানে কি আৰু এইটো ৰেডি কৰি আছে আৰু চাওঁ খাওঁ লাগিছে ন খাওঁ লাগি আছে এইবোৰ একদম নিমখ আৰু এইবিলাক মানে গিলাচ চাউল পটুৱা সকলোখিনি এইটো একদম ধুনীয়া একদম মানে ধুনীয়া মানে বেয়া হৈ পৰিব আৰু বনালে আৰু এইটো মানে কিবা কিবি আৰু এই গ্লাছ বাতি এইখিনি সুন্দৰ মাছ ফ্ৰাই বনাই থৈছে এইটো চা কি মাছ কি বনাই আছে এইটো একদম মুড়ি ঘণ্টা বোলে 4 ঘণ্টা 5 ঘণ্টা এইটো কি চা মিৰ্চি এইটো টমাটোৰ বিলাহী এই সকলো ৰাইজ ৰখি আছে এইসকল আমাৰ নখোৱা ৰাইজ আঘোণমহীয়া ধান কাটি মানে সকলোৱে একদম মানে ফূৰ্তি কৰি আজি আৰু আঘোণৰ আজি কেইদিন 13 দিনমান গৈছে আৰু সকলোৱে ন খাবলৈ একদম ফূৰ্তি কৰি ওলাইছে আৰু এইবোৰ একদম পটুৱা এনেকুৱাত আগত আমাৰ সকলোৱে গাঁৱৰ মানুহে এনেকুৱা পটুৱাতে ভাত খাইছিলে এইবোৰ আজি মানে আৰু নতুন কৰিছে আৰু আগৰ দিনটো ঘূৰাই আনিছে ৰাইজে মানে এই ডিছবোৰ নাই আৰু আজি ডিছটো বন্ধ কৰি দিছে তাৰপিছত মানে পটুৱা বনাই আছে পটুৱা এইটো আমাৰ কাঞ্চা হেল্ল' জি কাঞ্চা ভাইয়া এইটো কি কৰি আছ পটুৱা বনাইছে ন ভাইয়া হা এইটো বাবাকণ বাৰু তেওঁ দেখোন যাবলৈ ওলালেই সেইটো একদম এইটো পটুৱা বনোৱা মানুহ চা আগৰ দিনৰ এনেকৈ মানুহে বনাইছিলে এই পটুৱা বনাই আছে ভাত খাবৰ কাৰণে ভাত চাউল দেখিছেনে এতিয়াতো মানে কিবাবোৰ এইবোৰ উঠি গৈছে ন ডিছবিলাক আহিছে নতুন গিলাচ আহিছে আমাৰ গাঁৱৰ মানুহে ইমান মানে খাবৰ কাৰণে আকৌ আগৰ দিনবোৰ মানে লৈ আনিছে আৰু আজি পটুৱাতে আগৰ দৰে খাওঁচোন কেনেকুৱা লাগে মানে সেইবুলি সকলোৱে মিলিজুলি মানে এইবোৰ বনাইছে প্ৰস্তুতি কৰিছে মানে এইবোৰ চা খৰি এইবিলাক চা এইটো মানে আমাৰ এইটো মানৱ নামঘৰত মানে তেওঁ মানে এতিয়া আন্ধাৰ হ'বতো তেওঁ লাইট লগাই আছে লুকাই দিছে মানে লাজ কৰিছে এইটো
এইটো আমাৰ নামঘৰৰ থাপনাটো দেখিছেনে? ইয়াতে এখন কীৰ্তন পতা হৈছিলে। কীৰ্তনখন বৰ্তমান হৈ গ'ল দিনৰ 11টা বজাৰ পৰা কীৰ্তনখন 1টামান বজালৈকে কীৰ্তন মৰা হ'ল। তাৰপিছত মানে প্ৰসাদ চসাদ খাই আজৰি আৰু এতিয়া বৰ্তমান ভাত বনাই আছে। ভাত খাম। ভাত খোৱাৰ পিছত মানে আদায় আৰু এজনী আইমণি। হাই কাকা হাই আইমণি, হাই কিয় আহিছা ইয়াত? আজি নচল খাবলৈ আহিছোঁ ন চাউল খাবলৈ আহিছে ন? অঁ ঠিকে আছে, এনেকৈ খাব লাগে আৰু। অঁ ন ভোজ বঢ়িয়া বঢ়িয়া। ৰাইজে ধান কাটি তেতিয়া ৰাইজৰ একতা থাকিব ন, অঁ নহ'লেতো ৰাইজৰ মিলাপ্ৰীতিটো নাথাকিব নাথাকিব ন। আকৌ এইটো মই নিজে আৰু এয়া চা মই নিজে আৰু এইটো আমাৰ বনাই আছো। বুজিছনে? মই কোন হয় বাৰু নিজে আৰু মই মানে টংকেশ্বৰ ৰাভা টংকেশ্বৰ ব্লগ চেনেল ৱাইজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। চা কি ধুনীয়া বনাই মস্তি বনাই আছে। আজিলৈ বাই টাটা।